মানৱ সমাজক লজ্জানত কৰিছে পাঁচটাকৈ নৰপিশাচে আৰু যি দৃশ্য আমাৰ হাতত পৰিছে সেই দৃশ্য আমি আমাৰ দৰ্শকসকলক দেখুৱাব নোৱাৰো অতি জঘন্য অতি মৰ্মান্তিক ঘটনা আৰু এক প্ৰকাৰ মানৱ সমাজক লজ্জানত কৰি পেলাই পাঁচটাকৈ নৰপিশাচে যি কাণ্ড কৰিছে বঙাইগাঁৱত সেই কাণ্ডক লৈ পেলাই এতিয়া বঙাইগাঁৱৰ সভ্য সমাজ লজ্জিত হৈছে কাৰণ যি পাঁচটা নৰপিশাচে কিশোৰী আৰু এগৰাকী কিশোৰক তেখেতসকলক এক প্ৰকাৰ যি ভুৱনেশ্বৰ পাহাৰ আছে ভুৱনেশ্বৰ পাহাৰৰ সমীপত এটা নিজৰা আছে য'ত নিজৰাত ৱাটাৰফলত বহু সংখ্যক লোক তাত যায় আৰু লোকসকলে এক প্ৰকাৰ অৱসৰ বিনোদন কৰে কচুৱাগাঁও আৰু যি পঞ্চপুৰ আছে পঞ্চপুৰ সংযোগী পথেৰে সেই ঠাইলৈ যাব পাৰি এটা ধুনীয়া এটা অঞ্চল আৰু সেই অঞ্চলটোতে এক প্ৰকাৰ কালিমা সানিছে এই পাঁচজন নৰপিশাচে মই নামকেইটা পুনৰবাৰ আপোনাক আমাৰ ND24 আপোনাৰ জৰিয়তে ND24 দৰ্শকক জনাব বিচাৰিছো জিৰেন সৰকাৰ ডালিম বৰ্মন সেব সৰকাৰ সুমিত ৰাভা আৰু বিল্টু ৰাভা এই পাঁচজন নৰপিশাচে তেখেতসকল যি এহাল প্ৰেমিক যুগল তাত গৈছিল সেই প্ৰেমিক যুগলক প্ৰথমতে প্ৰত্যক্ষ কৰিছিল প্ৰত্যক্ষ কৰাৰ পিছত আৰু এই পাঁচ নৰপিশাচে প্ৰথমতে ভিডিঅ' কৰাইছিল তেখেতসকলক এক প্ৰকাৰ জোৰ জবৰদস্তি টানি নিছিল জংঘলৰ মাজলৈকে আৰু উলংগ কৰি পেলাই তেখেতসকলক এক প্ৰকাৰ যৌন ক্ৰিয়া কৰিবলৈ বাধ্য কৰাইছিল এই কাৰণে আৰু যাতে পইচা টকা সংগ্ৰহ কৰিব পাৰে আৰু এই ভিডিঅ' যি নৰপিশাচ পাঁচটা আছে সেই নৰপিশাচ পাঁচটাই নিজেই মোবাইলত আবদ্ধ কৰিছিল আৰু আবদ্ধ কৰি পেলাই ধন দাবী কৰাৰ ইতিমধ্যে সমগ্ৰ যি ঘটনা আছে সেই ঘটনা আৰক্ষীৰ হাতত পৰিছে আৰু এক প্ৰকাৰ এই ভিডিঅ'সমূহ এই পাঁচটা নৰপিশাচে এক প্ৰকাৰ বঙাইগাঁৱত ভাইৰেল কৰিছিল আৰু ভাইৰেল কৰাৰ পিছত বঙাইগাঁও আৰক্ষীৰ হাতত এই যি ভিডিঅ' আছে এই ভিডিঅ' পৰিছিল আৰু কালিৰ দিনটোত এই ভিডিঅ' বঙাইগাঁও আৰক্ষীয়ে লাভ কৰিছিল আৰু বঙাইগাঁও আৰক্ষীয়ে লাভ কৰাৰ পিছত এতিয়া এই পাঁচটা নৰপিশাচক এক প্ৰকাৰ বঙাইগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু কোনোবা হয়তো লোক জড়িত থাকিব পাৰে আৰু সেয়েহে এতিয়া সোধা পোছা অব্যাহত ৰাখিছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যি প্ৰেমিক যুগলৰ ভিডিঅ' ভাইৰেল হৈছে আৰক্ষী সেই প্ৰেমিক যুগল তেখেতসকলক ইতিমধ্যে বিচাৰি আছে কাৰণ যিটো ঘটনা সংঘটিত হৈছে তেখেতসকলৰ লগত কি ধৰণে আচলতে ঘটনাটো সংঘটিত হৈছিল বা কি পৰিস্থিতিত পৰি পেলাই এই পাঁচটা নৰপিশাচে বাধ্য কৰাইছিল এই ঘটনা কৰিবলৈ সেই বিষয়ে এক প্ৰকাৰ জানিবৰ বাবে আৰক্ষীয়ে এতিয়া সেই প্ৰেমিক যুগলক এক প্ৰকাৰ সন্ধান তেখেতসকলে কৰি আছে মূলতঃ কথাটো হৈছে যে পাঁচটাকৈ নৰপিশাচে এতিয়া লজ্জানত কৰিছে বঙাইগাঁৱৰ সভ্য সমাজক ইতিমধ্যে প্ৰতিক্ৰিয়া আমি পাইছো যি স্থানীয় ৰাইজ আছে তেখেতসকলে প্ৰতিক্ৰিয়া দিছে কথাটো হৈছে যে বঙাইগাঁও সদৰ থানাৰ অধীনৰ যি ৱাটাৰফল আছে সেই ৱাটাৰফলত মই পুনৰ কৈছো যে বহু সংখ্যক লোক তাতে যায় অৱসৰ বিনোদনৰ কাৰণে সেই স্থানত উপস্থিত হয় কিন্তু সিদিনাখন হয়তো 2-3 দিন পূৰ্বে এই প্ৰেমিক যুগলে তাত এই ঘটনাস্থলীত গৈছিল তেখেতসকলে ভাবিছিল যে ধুনীয়া ঠাই যেহেতু নিজৰা আছে আৰু সেই নিজৰাৰ দৃশ্য তেখেতসকলে উপভোগ কৰাৰ উদ্দেশ্যে সেই ঠাইত গৈছিল কিন্তু এই পাঁচটাকৈ নৰপিশাচ ওচৰ চুবুৰীয়া সেই ঠাইৰ ওচৰৰ এই পাঁচটা নৰপিশাচ মই পুনৰ উল্লেখ কৰিছো এই পাঁচটা নৰপিশাচ ইতিমধ্যে যি পাঁচজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সেই কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা যি পাঁচটা নৰপিশাচ আছে সেই নৰপিশাচ কেইটাৰ যি ঘৰ আছে ঘৰ ইতিমধ্যে আমি আৰক্ষীৰ পৰা জানিব পাৰিছো ইতিমধ্যে আমি আৰক্ষীৰ পৰা গম পাইছো যে কচুৱাগাঁও আৰু মামুগাঁৱৰ এই কেইটা নৰপিশাচ ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত কৰিছে ৰাতিৰ ভাগত আৰক্ষীৰ ফালৰ পৰা এটা অভিযান চলোৱা হৈছিল আৰু এই অভিযানটোত এই পাঁচটা নৰপিশাচ ইতিমধ্যে জালত পৰিছে আৰু হয়তো কোনোবা লোক জড়িত থাকিব পাৰে মাষ্টাৰ মাইণ্ড যোন আছে তাক ইতিমধ্যে আটক কৰা হৈছে মূলতঃ কথাটো হৈছে হিমাশ্ৰী যে বঙাইগাঁৱত এই যি ঘটনা সংঘটিত হৈছে এই ঘটনাই কিন্তু আপোনাৰ সকলোকে লজ্জানত কৰিছে মানৱ সমাজক লজ্জানত কৰিছে এক প্ৰকাৰ মানৱতাৰ ইয়াত ভুলুণ্ঠিত হৈছে আৰু আমি যদি ক'বলৈ যাওঁ যি ভিডিঅ' আমি লাভ কৰিছো বা আমাৰ হাতত এই যিটো ভিডিঅ' আছে এই ভিডিঅ' আমি আমাৰ দৰ্শকসকলক দেখুৱাব নোৱাৰিম
নোৱাৰো কাৰণ এয়া সভ্য সমাজে দেখা কোনো যুক্তিকৰ নহয় কিন্তু কথাটো হৈছে যি ভিডিঅ' আমি লাভ কৰিছো সেই ভিডিঅ' যদিহে প্ৰত্যক্ষ কৰা যায় তেতিয়াহ'লে গাৰ নোম শিহৰি উঠিব সকলোৰে আৰু এই ধৰণৰ ঘটনা সংঘটিত কৰিছে হিমাশ্ৰী বঙাইগাঁৱত 5টাকৈ নৰপিশাচে আৰক্ষীয়ে আটক কৰিছে হুদা পোছা অব্যাহত কৰিছে অব্যাহত ৰাখিছে হয়তো কিছু সময় পিছতে ব্যৱস্থা আপোনাৰ পৰা জানিব বিচাৰিছো যে কিশোৰীগৰাকীৰ আনুমানিক বয়স কিমান আৰু কিশোৰীগৰাকী কোন স্থানৰ হয় বা বৰ্তমান কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি কুলেন্দ্ৰ নিশ্চিতভাৱে হিমাশ্ৰী আৰক্ষীয়ে যথেষ্ট তেখেতসকলে বিচাৰি আছে যি কিশোৰীগৰাকী আছে বা যিগৰাকী কিশোৰ আচলতে মোবাইলত যিটো কাৰ্য কৰিবলৈ বাধ্য কৰাইছিল 5টা নৰপিশাচে সিহঁতক এতিয়া আৰক্ষীয়ে বিচাৰি আছে কিন্তু হয়তো তেখেতসকলে ভয় খাইছে আৰু ভয় খোৱাটো স্বাভাৱিক কাৰণ যি ঘটনা তেখেতসকলৰ সৈতে সংঘটিত হৈছে মানসিকভাৱে যে কষ্ট পাব সেয়া নিশ্চিত আৰু আমি ক'ব বিচাৰিছোঁ যে আৰক্ষী এতিয়া বিচাৰি আছে আৰক্ষীৰ ফালৰ পৰা অপ্ৰাণ চেষ্টা কৰি থকা হৈছে কাৰণ তেখেতসকলক যদিহে আৰক্ষীয়ে পায় তেতিয়াহ'লে এই যিটো গোচৰ আছে গোচৰটো যথেষ্ট শক্তিশালী হ'ব আৰু যি 5 নৰপিশাচ আছে সেই 5 নৰপিশাচৰ বিৰুদ্ধে যথেষ্ট আইনীভাৱে বিহিত ব্যৱস্থা ল'ব পাৰিব আৰক্ষীয়ে কাৰণ মই উল্লেখ কৰিছোঁ যে সেই যি কিশোৰী আছে কিশোৰী কিন্তু এতিয়া বিচাৰি পোৱা নাই আৰু এই তথ্য আমি যি লাভ কৰিছোঁ আমি কৈ আছোঁ যে প্ৰেমিক যুগল বুলি আমি কৈ আছোঁ এই তথ্য আমি ৰাইজৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত হয়তো তেখেতসকলৰ সম্পৰ্ক কিবা বেলেগো হ'ব পাৰে এতিয়ালৈকে নিশ্চিত হোৱা নাই হয়তো তেখেতসকলৰ সম্পৰ্ক ভায়েক ককায়েকৰো হ'ব পাৰে হয়তো ভাইটি ভণ্টিও তাত যাব পাৰে মুঠতে এতিয়ালৈকে গোটেই পোহৰ পিকচাৰটো আপোনাৰ হোৱা নাই কিন্তু ৰাইজৰ পৰা যিটো আমি লাভ কৰিছোঁ প্ৰেমিক যুগল বুলি লাভ কৰাৰ বাবে আমি সমগ্ৰ তথ্যটো প্ৰেমিক যুগল বুলি কৈছোঁ কিন্তু তেখেতসকলৰ সম্পৰ্ক কি আছে সেয়া ইতিমধ্যে আমি পোৱা নাই বা আৰক্ষীয়ে তেখেতসকলক বিচাৰি আছে আৰক্ষী যদি তেখেতসকলক পায় তেখেতসকলৰ ষ্টেটমেণ্টৰ ভিত্তিত এই যি 5 নৰপিশাচ আছে 5 নৰপিশাচৰ বিৰুদ্ধে যথেষ্ট বিহিত ব্যৱস্থা ল'ব পাৰিব বুলি ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা আমি জানিব পাৰিছোঁ হিমাশ্ৰী হয় কুলেন্দ্ৰ এতিয়াও বিচাৰ খুচাৰ কৰি থকা হৈছে কিশোৰীক বিচাৰি আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছো যে গোচৰটো কোনে ৰুজু কৰিছিল আৰক্ষী নিজাববীয়াকৈ গোচৰটো ৰুজু কৰিছিল নে যুৱক যুৱতীৰ বা কিশোৰীৰ পৰিয়ালৰ ফালৰ পৰা এই গোচৰটো ৰুজু কৰা হৈছিল চাওক হিমাশ্ৰী এই যিটো ঘটনা আছে ঘটনাটো এক প্ৰকাৰ বঙাইগাঁৱৰ প্ৰায় বহু সংখ্যক সচেতন লোকৰ হাতত ইতিমধ্যে এই ভিডিঅ'টো পৰিছিল তাৰপিছত আৰক্ষীক এই যি ভিডিঅ' আছে ভিডিঅ' ভাইৰেল হোৱা ভিডিঅ' আৰক্ষীৰ হাতত পৰিছিল আৰু আৰক্ষীয়ে ততাতৈয়াকৈ কোনো ধৰণৰ পলম নকৰি কালিৰ দিনটোত আৰক্ষীৰ হাতত এই ভিডিঅ' পৰিছিল আৰু তাৰপিছত নিশাৰ ভিতৰত গোটেই বঙাইগাঁও আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ নেতৃত্বত গোটেই বঙাইগাঁও আৰক্ষীকে এই যিটো ঘটনা আছে ঘটনাটো এক প্ৰকাৰ ছল্ভ কৰিবলৈ আৰক্ষীক লগাই দিয়া হৈছিল আৰক্ষী অধীক্ষকৰ দ্বাৰা আৰু বঙাইগাঁও আৰক্ষীয়ে ততাতৈয়াকৈ কোনো ধৰণৰ পলম নকৰি তেখেতসকলে নিশা প্ৰায় 5 বজালৈকে পুৱতি নিশা প্ৰায় 5 বজালৈকে তেখেতসকলে অভিযান চলাইছে আৰু অভিযান চলাই পেলাই এই 5টা নৰপিশাচক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে এই 5টা নৰপিশাচক সোধা পোছা কৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব বা আৰু কোনোবা লোক জড়িত আছে নেকি কেৱল 5টা নৰপিশাচ থকা বুলি এই মুহূৰ্তত কৈ দিব পৰা নাযায় হিমাশ্ৰী কাৰণ যিটো ঘটনা হৈছে কাৰণ আমি যিটো ভিডিঅ'টো আমি প্ৰত্যক্ষ কৰিছোঁ সেই ভিডিঅ'টোত বেকগ্ৰাউণ্ডত বহু সংখ্যক শব্দ আছিল হয়তো 5টাতকৈ অধিক লোক থাকিব পাৰে আৰু সেই 5টাতকৈ অধিক লোক থকা হেতুকে আৰক্ষীয়ে কিন্তু এতিয়া তেখেতসকলে তদন্ত অব্যাহত ৰাখিছে আৰু হয়তো লোক জড়িত থাকিব পাৰে তাৰ সমান্তৰালকৈ এই যি কিশোৰী আছে কিশোৰী দুগৰাকীকো এতিয়া আৰক্ষীয়ে তেখেতসকলে বিচাৰি আছে বিচাৰি থকাৰ এটাই কাৰণ আছে যে এই কিশোৰী দুগৰাকীক যদি লাভ কৰা যায় আৰক্ষীয়ে যদি তেখেতসকলক সম্ভেদ পায় তেতিয়াহ'লে গোচৰটো যথেষ্ট শক্তিশালী হ'ব আৰু গোচৰটো শক্তিশালী হ'লে এই 5টা নৰপিশাচে বা আৰু যদি কোনোবা লোক জড়িত আছে তেখেতসকলে কিন্তু যথেষ্ট কঠোৰ শাস্তিৰ সন্মুখীন হ'ব বুলি ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা আমি জানিব পাৰিছোঁ মূলতঃ কথাটো হৈছে যে আৰক্ষীৰ যি ধৰণৰ তেখেতসকলৰ খৰতকীয়া অভিযান সেই অভিযানত কিন্তু এতিয়া বঙাইগাঁওবাসী তেখেতসকল আশ্বস্ত হৈছে আৰু 5টা নৰপিশাচক যেতিয়া কৰায়ত্ব কৰিছে এক প্ৰকাৰ বঙাইগাঁও সমাজক লজ্জানত কৰিছে এই লজ্জানত কৰা 5টা নৰপিশাচক আটক কৰাৰ পিছত এক প্ৰকাৰ সকলোৱে আৰক্ষীক কিন্তু এক প্ৰকাৰ তেখেতসকলে আৰক্ষীৰ সফলতাত তেখেতসকলে আচলতে উৎফুল্লিত হৈছে আৰু আৰক্ষীৰ এই খৰতকীয়া কাম দেখি পেলাই বঙাইগাঁওবাসীয়েও কিন্তু এক প্ৰকাৰ তেখেতসকলে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে হিমাশ্ৰী মূলতঃ কথাটো হৈছে যে আৰক্ষী অধীক্ষক যথেষ্ট কঠোৰ আৰু আৰক্ষী অধীক্ষকে ততাতৈয়াকৈ যিহেতু ব্যৱস্থা গ্ৰহণ কৰিছে এই গোচৰটোৰ ওপৰত এতিয়া তীক্ষ্ণ দৃষ্টি আছে বঙাইগাঁও আৰক্ষীৰ আৰু দোষী যাতে হাৰি যাব নোৱাৰে তাৰ প্ৰতি কিন্তু এতিয়া আৰক্ষী ব্যৱস্থা লোৱাৰ বাবে তৎপৰ হৈ পৰিছে হিমাশ্ৰী হয় কুলেন্দ্ৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আমি দৰ্শকসকলক জনাইছোঁ এটা অতি শিহৰণকাৰী অতি লজ্জাজনক অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিশোৰী গৈছিল এটা অঞ্চললৈ জলপ্ৰপাতৰ সেই নৈসৰ্গিক সৌন্দৰ্য
সৌন্দৰ্য উপভোগ কৰিবলৈ কিন্তু তেনে সময়তে সেই স্থানত এই 5টাকৈ নৰপিশাচ গৈ উপস্থিত হয় আৰু এই দুয়োগৰাকী কিশোৰীক যৌন কাৰ্য বা যৌন ক্ৰিয়া কৰিবলৈ বাধ্য কৰায় আৰু সেই সমগ্ৰ দৃশ্য নিজৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰিছিল এই 5টাকৈ নৰপিশাচে সেই ভিডিঅ' ভাইৰেল কৰাৰ এক প্ৰকাৰে তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল তাৰ পাছতে এই যুৱকগৰাকী যিগৰাকী কিশোৰৰ কথা আমি কৈ আছোঁ সেই কিশোৰগৰাকীক টকা দাবী কৰিছিল আৰু সেই ধন এটিএমলৈ ওলাব যাওঁতে কিশোৰীগৰাকীৰ ওপৰত যৌন আতিশায্য চলাইছিল যৌন নিৰ্যাতন চলাইছিল এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ভিডিঅ' ভাইৰেল হৈ পৰিছিল সমগ্ৰ বঙাইগাঁৱতে আৰু সেই ভিডিঅ'ৰ ভিত্তিতে আৰক্ষীয়ে 5টাকৈ নৰপিশাচক আটক কৰিবলৈ সক্ষম হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ